নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একাক্ষৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায় গাণিতিক আৰ্হি পাঠটিৰ আন এটি অংশ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহাৰ 1.2 কি আছে আমি কৰো আহা। তলৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে? আমি সংখ্যাৰ আৰ্হিবোৰ চাই সেই আৰ্হিবোৰ নিশ্চয় চিনাক্ত কৰিব পাৰো। ইয়াতে দেখিছানে সকলোবোৰ 1, তাৰ মানে আমি কি দেখিছো 1ৰ লগত 0 যোগ হৈছে। ঠিক সেইদৰে ইয়াৰ লগত পৰৱৰ্তী সংখ্যাটো পাবৰ কাৰণে আমি আকৌ 1টো লগত 0 যোগ কৰিব পাৰো। ঠিক সেইদৰে এনেকৈ এই শ্ৰেণীটো আগবাঢ়ি গৈ আছে। তাৰ পিছৰটো কি দিছে আমি দেখিছো অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমি কি দেখিছো প্ৰথম পদটো 1, তাৰ লগত আমি 2 যোগ কৰি কি পাইছো 3 পাইছো। 3ৰ লগত 2 যোগ কৰি আমি কি পাইছো 5 পাইছো। 5ৰ লগত 2 যোগ কৰি আমি কি পাইছো 7 পাইছো। গতিকে আমি আৰ্হিটো চিনাক্ত কৰিলো যে 2 ঘৰকৈ কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে। যুগ্ম সংখ্যাৰ ক্ষেত্ৰতো আমি যুগ্ম সংখ্যা কি আগৰ অংশটোত আলোচনা কৰিছোৱে, আটাইতকৈ সৰু যুগ্ম সংখ্যাটো 2। গতিকে প্ৰথমতে 2টো লিখা হৈছে, তাৰ পিছৰটো পাবৰ কাৰণে আমি 2 যোগ কৰিছো 4 পাইছো। আকৌ 4ৰ লগত আমি 2 যোগ কৰি কি পাইছো 6 পাইছো। 6ৰ লগত 2 যোগ কৰি আমি কি পাইছো 8 পাইছো। গতিকে আমি আৰ্হিটো চিনাক্ত কৰিব পাৰিছো যে এই আৰ্হিটো কি হয় 2ৰে গোটেইবোৰ বিভাজ্য হয় যিহেতু ই যুগ্ম সংখ্যা। আৰু এই আৰ্হিটো 2 ঘৰকৈ কি হৈছে বাঢ়ি গৈ আছে। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াৰ পিছত কি দিছে চাইছো, ইয়াৰ পিছত আমাক ত্ৰিভুজীয় সংখ্যা দিছে আৰু ইয়াতে আমি কি দেখিছো প্ৰথম পদটো আছে 1, তাৰ পিছৰটো আছে 3। গতিকে আমি কি কৰিব পাৰো 1 + 2 কৰিলে আমি কি পাম 3 পাম। আকৌ 3টোৰ লগত আমি যদি 3 এড কৰো বা যোগ কৰো তেতিয়াহলে আমি কি পাম 6 পাম। এইবাৰ আমি 6ৰ লগত 4 যোগ কৰিলে আমি কি পাম 6ৰ লগত 4 যোগ কৰিলে আমি 10 পাম। আকৌ 10ৰ লগত আমি 5 যোগ কৰিলে আমি কি পাম 15 পাম। সেনেকৈ 15ৰ লগত আমি 6 যোগ কৰিলে 21 পাম। গতিকে আমি কি দেখিলো যে ইয়াতে এইটো যদি আমি প্ৰথমতে 0 ধৰো 0ৰ লগত 1 যোগ কৰিলে আমি কি পাওঁ 1 পাওঁ। গতিকে আমি এনেকুৱাকৈ আমি এই সংখ্যা ৰাণী পাবৰ কাৰণে আমি কি কৰিছো স্বাভাৱিক সংখ্যা এটা এটাকৈ কি কৰিছো যোগ কৰি কৰি গৈ আছো। গতিকে নিশ্চয় এই আৰ্হিটো এনেকৈ আমি চিনাক্ত কৰি ল'ব পাৰো। তাৰ পিছত কি দিছে চাওঁ বৰ্গ সংখ্যা। বৰ্গ সংখ্যাৰ ক্ষেত্ৰত কি হয় আমি 1 দুবাৰ যেতিয়া পূৰণ কৰো তেতিয়া 1 পাওঁ। 2টো যেতিয়া দুবাৰ পূৰণ কৰো আমি 4 পাওঁ। 3টো যেতিয়া দুবাৰ পূৰণ কৰো তেতিয়া আমি 9 পাওঁ। এনেকৈ আমি পাই গৈ থাকো আৰু এইটোক আমি এনেকৈও লিখিব পাৰো 1 স্কোয়াৰ 2 স্কোয়াৰ 3 স্কোয়াৰ 4 স্কোয়াৰ। এই স্কোয়াৰটোৱে কি বুজায় তোমালোকে বুজিব পাৰিছা যে 1 × 1 তাৰ মানে দুবাৰ পূৰণ বুজায়। ঠিক সেইদৰে ঘন সংখ্যাৰ ক্ষেত্ৰত আমি 1টো যদি 3 বাৰ পূৰণ কৰো আমি কি পাম 1 পাম। 2টো যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়াহলে আমি 8 পাম। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এবাৰ আমি 3টো যদি 3 বাৰ পূৰণ কৰো আমি কি পাম 27 পাম। এনেকৈ আমি পাই গৈ থাকিম আৰু এইটোক আমি এনেকৈ লিখিব পাৰো 1 কিউব 2 কিউব 3 কিউব 4 কিউব এনেকৈ লিখিব পাৰো। এই ওপৰত লিখা 3টোৱে কি বুজাইছে যে 1টো 3 বাৰ পূৰণ হৈ আছে, 2টো 3 বাৰ পূৰণ হৈ আছে। গতিকে তোমালোকে এইবোৰ কথা মনত ৰাখিবা। তাৰ পিছত আমি কি পাইছো বিৰাংক অংক। আমি বিৰাংক অংকৰ কথা আগৰ অংশটোত কৈ আহিছো আৰু ইয়াতে আমি এইটো কেনেকে নিয়মটো বিচাৰি লম যে প্ৰথমটো 1 আছে, তাৰ পিছৰটো 1 + 1 আমি কি পাইছো 2 পাইছো। তাৰ পিছত আমি 1 + 2 মানে প্ৰথম পদটো আৰু দ্বিতীয় পদটো যোগ কৰি আমি তৃতীয় পদটো পাইছো। এইবাৰ আমি 2 + 3 = কি পাইছো 5 পাইছো।
এবাৰ আমি 3 + 5 কি পাইছো 8 পাইছো গতিকে আমি ইয়াৰে চিনাক্ত কৰিলে কি কম পূৰ্বৱৰ্তী দুটা পদৰ যোগফল আমি কি পাম পৰৱৰ্তী পদটো পাম পৰৱৰ্তী পদ গতিকে আমি এনেকৈ এই সংখ্যালানিও চিনাক্ত কৰিব পাৰো তাৰ পিছত কৈছে 2 ৰ ঘাত আমি 2 ৰ ঘাত আমি পাইছিলো যে 1 পূৰণ 2 = 2 তাৰ পিছত 2 × 2 = 4 4 × 2 = 8 8 × 2 = 16 এনেকৈ গৈ থাকিব আৰু এই 2 ৰ ঘাত লানিক আমি কেনেকৈ লিখিব পাৰো 2 to the power 0 2 to the power 1 2 to the power 2 2 to the power 3 এনেকৈ লিখিব পাৰো আৰু ইয়াৰ অৰ্থটো তোমালোকে নিশ্চয় বুজিব পাইছা 2 to the power 0 মানে ইয়াতে 2 নাই গতিকে আমি কি পাওঁ এই কাৰণে প্ৰথম পদটো 1 পাইছো 2 এটা মানে 2 এবাৰে আছে আকৌ 2 to the power 2 মানে 2 টো দুবাৰ মাল্টিপ্লাই হৈ আছে গতিকে আমি 4 পাইছো 2 টো ওপৰত 3 লিখা মানে 2 টো তিনিবাৰ মাল্টিপ্লাই হৈ আছে সেই কাৰণে আমি 8 পাইছো 2 to the power 4 হলে 2 টো 4 টাইমছ আমাৰ কি হৈ থাকিব পূৰণ হৈ থাকিব গতিকে আমি এনেকৈ 2 ৰ ঘাতবোৰ উলিয়াব পাৰো আৰু আমি হেনেকৈ সংখ্যাৰ যেটো আৰ্হি আছে এটো নিয়মটো বিচাৰি লব পাৰো আৰু এইটোৰ আমি চালে দেখিছো এটো 3 ৰ ঘাত গতিকে একে হ'ব গতিকে আমি কি কৰিব পাৰো এটো আমি এনেকৈ লিখিব পাৰো 3 to the power 2 3 to the power 3 3 to the power 4 গতিকে আমি নিয়মটো এনেকৈ বিচাৰি লব পাৰো এটোৰ মিনিংটো কি হ'ব এটোৰ মিনিংটো 1 হ'ব এটো 3 হ'ব এটো 3 × 3 হ'ব 3 × 3 × 3 হ'ব এনেকৈ 3 ৰ সংখ্যাবোৰ বাঢ়ি বাঢ়ি গৈ থাকিব এনেকৈ আমি নিয়মটো উলিয়াই লব পাৰো তাৰ পিছত 10 ৰ ঘাত কৈছে 10 ৰ ঘাতটো একে হয় প্ৰথমতে আমি 1 টো পাম তাৰ পিছত 1 পাম তাৰ পিছত 10 স্কয়াৰ পাম 10 কিউব পাম এনেকৈ এটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু আমি হেতেই গম পাম যে এটো 10 ৰ ঘাত হয় 3 ৰ গুণিতকৰ ক্ষেত্ৰত দেখিছো 3 যোগ হৈ গৈ আছে বা আমি 3 × 1 = 3 3 × 2 = 6 3 × 3 = 9 আমি এনেকৈ চিনাক্ত কৰি লব পাৰো ইয়াৰ পিছত কি দিছে চাও প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখিব দিছে গতিকে আমি আৰ্হিবোৰ প্ৰথমতে চিনাক্ত কৰি ললো আৰু এতিয়া আমি আৰ্হিবোৰ চিনাক্ত কৰাৰ আমাৰ যেটো লাভ আছিল সেই লাভটো কি আছিল যে আমি আগতীয়াকৈ পৰৱৰ্তী 5টা কি হ'ব হেতু আমি ক'ব পাৰো বা আগজাননী পাব পাৰো গতিকে ইয়াতে যেটো সকলোবোৰ 1 হয় তাৰ পৰৱৰ্তী 5টা পদো কি হ'ব আমি 1 হ'ব বুলি আমি ক'ব পাৰো 5টা পদো 1 হ'ব অযুগ্ম সংখ্যা 13 ৰ পিছত কি হ'ব 15 হ'ব 17 হ'ব 19 হ'ব 21 হ'ব তাৰ পিছত 23 হ'ব এনেকৈ আমি অযুগ্ম সংখ্যাবোৰো লিখিব পাৰো তাৰ পিছত যুগ্ম সংখ্যা 14 আছে 14 ৰ পিছত 16 হ'ব 16 য়ে 2 18 হ'ব 18 য়ে 2 20 হ'ব 20 য়ে 2 22 হ'ব 22 য়ে 2 24 হ'ব আকৌ ত্ৰিভুজীয় সংখ্যা আমি কি পাইছিলো ইয়াতে 2 4 5 6 আমি দেখিছিলো 4 যোগ হৈছে 5 6 7 এবাৰ 8 গতিকে 28 + 8 কি হ'ব 36 হ'ব গতিকে 36 ৰ লগত এবাৰ আমি কি যোগ কৰিব লাগিব 9 যোগ কৰিব লাগিব কৰিলে কি হ'ব 45 হ'ব 45 ৰ লগত আমি কি যোগ কৰিব লাগিব 10 55 হ'ব 55 ৰ লগত আমি 11 যোগ কৰিব লাগিব 66 হ'ব 66 ৰ লগত আমি 12 যোগ কৰিব লাগিব তেতিয়া কি হ'ব 78 হ'ব এনেকুৱাকৈ আমি ত্ৰিভুজীয় সংখ্যাও উলিয়াব পাৰো
তাৰ পিছত দিছে বৰ্গ সংখ্যা আৰু আমি এইকেইটা দেখি গম পাইছো সংখ্যা কেইটা 1 2 3 4 5 6 7 7 স্কয়াৰ মানে 7 * 7 49 গতিকে আমি এইবাৰ কি কৰিম 8 * 8 কি হয় 64 9 * 9 81 10 * 10 আমি কি পাম 100 11 * 11 আমি কি পাম 121 আৰু 12 * 12 আমি কি পাম 144 সেইদৰে আমি ঘন সংখ্যাটো উলিয়াব পাৰো ইয়াতে কিমান লৈ আছে 6 লৈ 6 * 6 * 6 গতিকে আমি 7 * 7 কৰিব পাৰো আমি কি পাম 343 পাম হেনেকৈ আমি 8 * 8 * 8 কৰিব পাৰো আমি 9 * 9 * 9 কৰিব পাৰো 10 * 10 * 10 কৰিব পাৰো আৰু এনেকৈ আমি 11 * 11 * 11 আমি কৰি দেখাব পাৰো আৰু আমি এনেকৈ উত্তৰবোৰ পাম ইয়াৰ পিছত কি আছে আমি চাওঁ বিৰহাংক সংখ্যাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে আমি আগতে পাই আহিছিলো যে আমি আগৰ গিটা যোগ কৰিব লাগে গতিকে ইয়াৰ পিছৰটো পাবৰ কাৰণে আমি কি কৰিব লাগিব 13 + 21 কৰিলে আমি কি পাম 34 পাম এইবাৰ আমি 21 + 34 কৰিব লাগিব আমি কি পাম 55 পাম এইবাৰ আমি 34 + 55 কৰিব লাগিব তেতিয়া আমি কি পাম 89 পাম এইবাৰ আমি 55 + 89 কৰিব লাগিব আমি কি পাম 4914 গতিকে আমি এইবাৰ কি কৰিব লাগিব 89 + 144 কৰিব লাগিব গতিকে 13 ত 3 19 13 ত 3 1 233 আমি এনেকৈ সংখ্যাবোৰ উলিয়াব পাৰো এইবাৰ আমি 2 ৰ ঘাত হলে কি হয় 2 ৰে পূৰণ কৰি যাব লাগে 32 * 2 64 64 * 2 আমি কি পাম 128 128 * 2 আমি কি পাম 156 256 পাম 256 * 2 আমি কিমান পাম 12 ৰ 2 1 গল 10 11 1 4 512 পাম 512 পূৰণ 2 আমি কি পাম 24 আমি এইটো এনেকৈ আমি 2 ৰ ঘাতৰো পৰৱৰ্তী পাঁচটা সংখ্যা আমি উলিয়াই লব পাৰো ইয়াৰ পিছত আমাক কি দিছে 3 ৰ ঘাত আমি ইয়াতে দেখিছো যে ইয়াতে কৰিছে 3 3 কৈ পাৰি যাব 3 ৰে আমি পূৰণ কৰিব লাগিব 3 পূৰণ 7 to 9 গতিকে আমি এনেকৈ যদি কৰো তাৰ পিছত আমি কি পাম এনেকুৱাকে উত্তৰবোৰ আমি পাব পাৰিম গতিকে তোমালোকে এনেকৈ 3 ৰ ঘাতটো উলিয়াই লব পাৰিবা তাৰ পিছত আমি কি পাম 10 ৰ ঘাতৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো 10 ৰে পূৰণ হৈ যাব গতিকে ইয়াতে 1 1 2 3 4 5টা শূন্য আছে ইয়াতে আমি 5টা শূন্য তাৰ লগত যদি 10 ৰে পূৰণ কৰে কেইটা হ'ব 1 2 3 4 5 6 এবাৰ 6টা শূন্য থকাৰ লগত কৰিলে 3 6 10 ৰে মাল্টিপ্লাই কৰিলে কি হৈ যাব 7টা 0 হৈ যাব তাৰ পিছত আমি 3 4 5 6 7 into 10 আমি আকৌ 10 ৰে কৰিলে এবাৰ কেইটা 0 হ'ব এবাৰ আমাৰ 8টা 0 হ'ব তাৰ পিছত 2 3 4 5 6 7 8 তাৰ লগত যদি 10 ৰে মাল্টিপ্লাই কৰো 1 0 0 3 4 5 6 7 8 9 এবাৰ 1 2 3 4 5 6 7 8 9 10 ইয়াতে হ'ব 10 1 2 3 4 5 6 7 8 9 10 গতিকে ইয়াতে
10টা 0 হ'ব গতিকে আমি গম পালো যে 10 যেতিয়া মাল্টিপ্লাই কৰিব কি হৈ গৈ থাকিব এটা এটাকৈ শূন্যৰ সংখ্যা বাঢ়ি গৈ থাকিব তাৰ পিছত আমি 3ৰ গুণিতকটো কৰো 3ৰ গুণিতকটো কি হয় আমি ইয়াতে দেখিছো 3 into 1 3 আৰু মানে আৰু তাৰ লগতে আমি কি দেখিছিলো যে 3 ঘৰকৈ বাঢ়ি যায় গতিকে আমি 18ৰ লগত 3 যদি এড কৰো কি হ'ব 21 21ৰ লগত 3 এড কৰিলে আমি কি পাম 24 পাম 24ৰ লগত 3 এড কৰিলে আমি কি পাম 27 পাম 27ৰ লগত 3 এড কৰিলে আমি 30 পাম 30ৰ লগত আমি 3 এড কৰিলে কি পাম 33 পাম গতিকে আমি এনেকৈ উলিয়াব পাৰো পৰৱৰ্তী পদবোৰ ইয়াৰ পিছত কি দিছে আমি চাওঁ সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা হয় আমি নিশ্চয় পাৰো আমি কি কৰিব পাৰো 4ৰ ঘাতৰ আৰ্হি আমি লিখিব পাৰো 4ৰ ঘাত আমাৰ আৰম্ভ হ'ব 1ৰ লগত 4 পূৰণ কৰিলে 4ৰ লগত 4 পূৰণ কৰিলে 16ৰ লগত 4 পূৰণ কৰিলে 64 সেইদৰে আমি এইটো এটা আৰ্হি আমি লিখিব পাৰো ঠিক সেইদৰে আমি 5ৰ গুণিতকৰো লিখিব পাৰো 5ৰ গুণিতক কি হ'ব প্ৰথমতে 5 হ'ব তাৰ পিছত 5 2 গুণ 10 হ'ব 15 হ'ব 20 হ'ব এনেকৈ আমি লিখি গৈ থাকিব পাৰো ইয়াৰ উপৰি আমি বহু ধৰণৰ এনেকুৱা সংখ্যাৰ আৰ্হি লিখিব পাৰো তাৰ পিছৰ প্ৰশ্নটো কি দিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আমি এটো গম পালো যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় তোমালোকে ক'ব পাৰিবানে নিশ্চয় পাৰিবা কি হয় 1 হয় নিশ্চয় তোমালোকে ইয়ালৈ বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ